আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু সেই মেছেজটো আপোনালোকক মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ এটা কেন্দ্ৰীয় কমিটিৰ প্ৰতিনিধি দলে তেখেতসকলে গুৱাহাটীত খা খবৰ লৈছিলে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে বা টিউটৰ শিক্ষকসকলৰ শেহতীয়াকৈ আমাৰ টিউটৰ শিক্ষকসকলৰ কিমানখিনি কি কাম আগবাঢ়িছে সেইখিনি তেখেতসকলে খবৰ লৈ কি পালে সেইখিনি তেখেতসকলে জনাইছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত তেখেতসকলে আমাক জনাইছে যে চৰ্দাৰ শিক্ষাগুৰুবৃন্দ নমস্কাৰ জনালো যোৱাকালি আমাৰ কেন্দ্ৰীয় কমিটিৰ হৈ সন্মানীয় শ্ৰী জীৱন তালুকদাৰ ছাৰ আৰু শেখ আব্দুল্লাহ ছাৰ নেতৃত্বত এটি প্ৰতিনিধি দল গুৱাহাটীলৈ যায় লগতে কামৰূপ মেট্ৰ দৰং বক্সা কোকৰাঝাৰ আৰু নগাঁও জিলাৰ প্ৰতিনিধিসকলেও সহযোগ দিয়ে আৰু খবৰসমূহ এনেধৰণৰ দৰমহা বৃদ্ধিৰ ফাইল প্ৰচেছ হৈ আছে আৰু শিক্ষামন্ত্ৰীক লগ কৰি কোৱাত চলিত বৰ্ষতি দৰমহা বৃদ্ধিৰ নিশ্চয়তা প্ৰদান কৰে আৰু আমাৰ সন্মুখত শিক্ষা সচিবক ফোন মাৰি দৰমহা বৃদ্ধিৰ ফাইলখন সোনকালে প্ৰেৰণ কৰিবলৈ কয় নিশ্চয়কৈ এটা ভাল খবৰ বুলি ক'ব লাগিব এক নম্বৰ পইণ্টটোত কৈছে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে লাগি আহিছিলে আৰু সেই দৰমহা কিমানকৈ বৃদ্ধি কৰা হ'ব নিশ্চয় আপোনালোকে অলৰেডি হয়তো কম পৰিমাণ হ'লেও জ্ঞাত যিহেতু আমাৰ সেইসকল টিউটৰৰ কাৰণে আমাৰ যিহেতু ননীগোপাল মহন্ত ছাৰৰ লগত যিদিনা আমাৰ শিক্ষা উপদেষ্টাৰ লগত আলোচনাত মিলিত হৈ আমাৰ দৰমহা বৃদ্ধিৰ খবৰ বা দৰমহা বৃদ্ধিৰ কাৰণে তেখেতসকলক দাবী জনোৱাত তেখেতসকলৰ দাবী মৰ্মে বা তেখেতসকলৰ যিখিনি আগ্ৰহ প্ৰকাশ কৰি আমাৰ দৰমহাটো আমাৰ 20,000 আৰু 22,000 লৈ বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ ৰাখিছিলে আৰু সেই প্ৰস্তাৱৰ বা সেই দৰমহা বৃদ্ধিৰ যিখিনি ফাইল সেই ফাইলখিনি আমাৰ ফাইল প্ৰচেছ হৈ আছে বুলি কৈছে আৰু শিক্ষামন্ত্ৰীক আমাৰ যেহেতু আমাৰ কেন্দ্ৰীয় কমিটিয়ে লগ কৰিছিলে আৰু কেন্দ্ৰীয় কমিটিয়ে লগ কৰাৰ সময়তেই আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ শিক্ষা সচিবক ফোন কৰি আমাৰ যিখিনি দৰমহা বৃদ্ধিৰ ফাইল সেই ফাইলখিনি অতি সোনকালে প্ৰেৰণ কৰিবলৈ তেখেতসকলক নিৰ্দেশ দিয়ে বা তেখেতসকলক সেই ফোন যোগেদি জনায় বুলি কৈছে আৰু চলিত বৰ্ষতে হয়তো আমাৰ সেই দৰমহা বৃদ্ধিৰ কাম সম্পূৰ্ণ হ'ব লাগে বুলি তেখেতসকলে আশ্বাস প্ৰদান কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে আপগ্ৰেডেশ্যনৰ বিষয়ে উত্থাপন কৰা তেওঁ বিষয়টোৰ পৰা এৰাই চলা পৰিলক্ষিত হয় যিহেতু আমাৰ টিউটৰ শিক্ষকসকলক আপগ্ৰেড কৰিবৰ কাৰণে যিহেতু অহৰহ প্ৰচেষ্টা কৰি আছে আমাৰ কেন্দ্ৰীয় কমিটিয়ে আৰু সেই আপগ্ৰেডৰ বিষয়ে যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীক এই বিষয়টো উত্থাপন কৰা হয় কিন্তু তেখেতসকলে সেই বিষয়টোৰ পৰা এৰাই চলা হয় বুলি কৈছে আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত শিক্ষামন্ত্ৰী আজিয়ে নহয় তেখেতসকলক বহুবাৰ আমাৰ কেন্দ্ৰীয় কমিটিয়ে লগ কৰিছে আৰু লগ কৰি আপগ্ৰেডেশ্যনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি আৰম্ভ কৰি দিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাই আহিছে কিন্তু তেখেতসকলে সেই আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াটো যেন বিলম্ব কৰিছে বা আমাক আপগ্ৰেডেশ্যন প্ৰক্ৰিয়াৰ পৰা আমাক দূৰত ৰাখিবৰ কাৰণে তেখেতসকলে হয়তো এৰাই চলিছে যিহেতু যিসকল কোৱালিফাইড টিউটৰ আছে তেখেতসকলক আপগ্ৰেডেশ্যনৰ যিখিনি আপোনাৰ প্ৰচেছ চলি আছে সেইখিনিও এতিয়ালৈকে শেষ হোৱা নাই আৰু যিসকলৰ আমাৰ DLED কমপ্লিট হৈ আছে টিউটৰ ছাৰ বাইদেউসকলৰ সেইখিনি আপগ্ৰেড কৰিবৰ কাৰণে টেট ৰেহাই দি সেইসকল টিউটৰক আপগ্ৰেড কৰি দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু সেইখিনি আলোচনালৈ আহিলেই মাননীয় শিক্ষামন্ত্ৰীয়ে যেনে এৰাই চলাটো এটা তেখেতসকলৰ কাৰণে বিষয় হৈ পৰিছে আৰু সেয়ে মাননীয় আমাৰ শিক্ষামন্ত্ৰীগৰাকীক আমাৰ কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু তেখেতসকলে যদি নোৱাৰে তেনেহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণেও তেখেতসকলে প্ৰচেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ সেইসকল কেন্দ্ৰীয় কমিটিৰ টিউটৰ ছাৰ বাইদেউসকলক লগ কৰাৰ সুযোগ প্ৰদান কৰা নাই আৰু ইয়াৰ পাছতে কৈছে ৩ নম্বৰত চেল্ফ বেছ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ সন্দৰ্ভত উত্থাপন কৰাত তেওঁ কয় বৰ্তমান বাজেট নাথাকিলেও অতিৰিক্ত ৰাশি ধনৰ পৰা সুবিধাখিনি প্ৰদান কৰিব কিন্তু আৰু কেইটামান দিন অপেক্ষা কৰিব লাগিব আৰু চেল্ফ বেছ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যিবিলাক সুবিধা পাব লাগে সেই সুবিধাখিনি দিবৰ কাৰণেও আমাৰ কেন্দ্ৰীয় কমিটিয়ে উত্থাপন কৰিছিলে যিহেতু চেল্ফ বেছ স্কুলবিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে হয়তো বিনামূলীয়া পাঠ্যপুথিৰ পৰাও বঞ্চিত কৰিছে আৰু যিহেতু আমাৰ মিড ডে মিল সেইখিনিও বৰ্তমান বঞ্চিত কৰি ৰাখিছে আৰু সেইবাবেই আমাৰ কেন্দ্ৰীয় কমিটিয়ে চেল্ফ বেছ বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক সেইখিনি সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী জনাইছে আৰু সেইখিনি দাবীও তেখেতসকলে মানি লৈছে হয়তো কেইদিনমান লাগিব বা কেইদিনমান অপেক্ষা কৰিব লাগিব বুলি কৈছে আৰু 4 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে আবেদন কৰা হয় আৰু মুখ্যমন্ত্ৰীক তেখেতসকলে সাক্ষাতৰ কাৰণে আকৌ আবেদন কৰিছে যিহেতু বাৰম্বাৰ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি আবেদন জনাই আহিছে কিন্তু এতিয়ালৈকে ফলপ্ৰসূ হোৱা নাই বা মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ সেই কেন্দ্ৰীয় কমিটিক লগ কৰাৰ সুযোগ প্ৰদান কৰা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰীক আমাৰ
কেন্দ্ৰীয় কমিটিয়ে যদি লগ কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ পজিটিভ খবৰেই আহিব বুলি আমি আশা ৰাখি আছোঁ আৰু সেইবাবে হয়তো কেন্দ্ৰীয় কমিটিক অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ অহৰহ প্ৰচেষ্টা কৰি থাকক বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যদি আমাৰ সমস্যাটো সমাধান নকৰে তেনেহ'লে শিক্ষামন্ত্ৰীৰ দ্বাৰা আমাৰ সমস্যাটো সমাধান নহয় এয়া অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে গম পাইছে আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ লগ কৰাৰ প্ৰচেষ্টা কৰি আছে আৰু যদিহে তেখেতে লগ দিয়ে তেনেহ'লে নিশ্চয়কৈ আমি কিঞ্চিত পৰিমাণ হ'লেও আশা কৰিব পাৰিম যে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী নিশ্চয়কৈ ভাল চিন্তাই কৰিব বুলি আমি বৰ্তমান আশা কৰি আহিছোঁ আৰু কেন্দ্ৰীয় কমিটিয়ে যেন অতি সোনকালে প্ৰচেষ্টা কৰি মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ যিখিনি প্ৰচেষ্টা সেইখিনি চলাই থাকক আৰু আপোনালোকক যেন মাননীয় মুখ্যমন্ত্ৰীয়ে যেন লগ দিয়াৰ চান্স দিয়ক সেয়ে আমি আশা ৰাখিছোঁ আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এই কেন্দ্ৰীয় কমিটিয়ে জনোৱা মতে 1 নম্বৰ পইণ্টটোৱে আমাৰ কাৰণে হয়তো কিঞ্চিত পৰিমাণ হ'লেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ যিহেতু আমাৰ দৰমহা বৃদ্ধিৰ ফাইলটো প্ৰচেছ হৈ আছে বুলি কৈছে আৰু শিক্ষামন্ত্ৰীও তেখেতসকলৰ হাইখাতে ফোন কৰি শিক্ষা সচিবগৰাকীক আমাৰ দৰমহাৰ ফাইল যিখিনি আছে সেইখিনি অতি সোনকালে পঠাই দিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু সেয়া নিশ্চয়কৈ অতি সোনকালে হওক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি অকণমান হ'লেও বৃদ্ধি হওক আৰু টিউটৰ শিক্ষকসকলেও যেন সাহস পাওক এই আশা ৰাখিম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি ল'লোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম